তো গাইস, মোৰ পিছফালে আজি এইখন দেখিছে, এইখন আছে গ্ৰেন আই10 আস্তা মডেলটো, যিটো টপ মডেল হয়। এলোভিল আছে ইয়াতে চব, চিল্কি চিলভাৰ হয় গাড়ীখন। বহুতেই ধুনীয়া হৈছে গাড়ীখন, একো কৰিব লগা কাম নাই। 2015 হয় গাড়ীখন, অৰিজিনেল ব্ৰেণ্ডতে আছে। চাইডক ইণ্টেৰিয়ৰটো ৰিয়াৰ এচি হ'ব আৰু 4টা মিউজিক চিষ্টেম পাব। ফ্ৰণ্টত যাই কিনে মই দেখাই দি আছোঁ আৰু এইবিলাক চব চিল বুজিছেনে, এইবিলাক গোটেই চিল গাড়ী। আৰু ইয়াতে বেক ৱাইপাৰ পাব, টপ মডেলত থাকিবই বেক ৱাইপাৰ। এইটো চব ইমান ডাঙৰ ডিগ্ৰী, চব চিল। মই এক্সপায়াৰ টায়াৰটো দেখাই দি আছোঁ, এইটো চব, এইটো এক্সপায়াৰ টায়াৰ পাই যাব, জেক আছে। কোনোবাই যদি ভাবি আছে এখন গ্ৰেন আই10 লাগে, তেওঁলোকে এইখন ল'ব পাৰিব। এইবিলাক যে আছে, এইবিলাক আফটাৰ মাৰ্কেট নহয়, এইবিলাক কোম্পানী ভিতৰত হয়, ক্ৰমবিলাক, সেইবিলাক ক্ৰম। আৰু এটা বস্তু, ইয়াতে চাবি পাত নাই, দেখিছেনে, লক হৈ যায়, দেখিছে। টপ মডেলৰ এইটোৱে, যদি খুলি দিওঁ, দেখিছে। গাড়ীখন যোনে লয় মানে এইখন বহুত ধুনীয়া গাড়ী হ'ব, আৰু কি ক'ম, বহুত ধুনীয়া গাড়ী হ'ব এইখন। চব স্মুথ হৈ আছে, আৰু এইটো পুছ বটন হয়, দেখিছেনে, অন হৈ গ'ল। চব কিলোমিটাৰটো চাই লওক, কিলোমিটাৰ 70,000 কিলোমিটাৰ বৰ্তমান আমাৰ তাত আছে। আৰু এইবিলাক মিউজিক চিষ্টেম, আৰু এটা বস্তু গ্ৰেন আই10ৰ গমে পাই মিউজিক চিষ্টেমটো কেনেকৈ, কি ধুনীয়া এটা, আৰু হণ্ডাই গাড়ীৰ ষ্টাৰিং হওক, গিয়াৰ হওক, গমে পাই কি স্মুথ আৰু একদম গুচি, দেখিছেনে, দেখিছে। ল'ব পাৰে এইখন গাড়ী, যোনে লয় বহুত ধুনীয়া গাড়ী হ'ব। গাড়ীখন হ'ল 2015 গাড়ী, আৰু কৰিব লগা একো কাম নাই গাড়ীখনৰ, চব অকে কণ্ডিশ্যনত আছে। মই এবাৰ বনেটটো খুলি ষ্টাৰ্ট কৰি দেখাই দি আছোঁ। আৰু গাড়ীখনৰ আমি প্ৰাইচটো ৰাখিছোঁ 3,15,000 ইনক্লুডিং ট্ৰেন্সফাৰ। আৰু যদি ভাবে কোনোবাই ৰিফাইনেন্স কৰিম বুলি, তেওঁলোকৰ কাৰণে হৈ যাব, যদি চিভিল ঠিকে থাকে। ইয়াতে গ্লাছ আছে, কি ধুনীয়া কৰি আহিছে, দেখিছেনে। চিট যেতিয়া মানে ডিলাৰতে লগাইছিল সেইটো চিটে আছে। ৰিয়াৰ এচি পাব, দেখিছেনে, এচি আহি আছে। টপ মডেল হয় এইখন, আৰু কিলেছ চাবি, মানে হেৰিটো নাই, কিপাড নাই, আৰু ডাইৰেক্ট এইটো ৰিম'টটোৱে। আৰু মই এবাৰ আপোনালোকক ষ্টাৰ্টটো কৰি দেখাই দি আছোঁ, অট'মেটিক। এইবিলাক চাওক, টেফ্লন চিল আছে, দেখিছেনে। আমাৰ গাড়ীত নন এক্সিডেণ্টেল পাব, টেনশ্যন ল'ব নালাগে এইবিলাকত। মই এবাৰ ষ্টাৰ্টটো কৰি দেখাই দি আছোঁ। আৰু ষ্টাৰ্ট কৰিবৰ কাৰণে চাৰিপাত ভিতৰত লাগিব, এইপাত চাবি। ষ্টাৰ্ট কৰিবৰ কাৰণে এইটো দবাই ধৰি কিনে এইটো মাৰিব লাগিব। কি মানে কি চাইলেণ্ট ইঞ্জিন, দেখিছে, মাইকটো ওচৰত লৈ গৈছোঁ, চাউণ্ড দেখিছে কি ধুনীয়া এটা, একদম মানে চাউণ্ডে নাই। আৰু বনেটটোতো মাৰি দিলে গমেই পাব, বনেটটো মাৰি কিনে মই দেখাই দিছোঁ, দেখিছে, গমেই নাপাই যে ষ্টাৰ্ট হৈ আছে গাড়ী। মই বাৰু গম পাই আছোঁ, এইখনেই গাড়ী।
মই আপোনালোকক এটা 360 ভিডিঅ' এটা দেখাই দি আছোঁ ধুনীয়া কৰি চাৰিওফালে। যদি এচিটো দি দিওঁ অলপমান। যদি ভাবি আছে কোনোবাই গ্ৰেনাইটেন লাগে, গ্ৰেনাইটেন ল'ম বুলি ভাবি আছে, তেওঁলোকে এইখন ল'ব পাৰে। বহুতে ধুনীয়া আছে, একো টেনশ্যন নাই। মানে ভাবিব কিছুমানে গাড়ীখন লৈ কিনে কিবা কাম ওলাল কিবা ওলাল, এইবিলাক একো ইচ্যু নাপায়। গাড়ী লওক আৰু চলাই থাকক বিন্দাছ। 5 বছৰ একো মাত নাই গাড়ীৰ, লৈ কিনে বিন্দাছ চলাই থাকিলে হ'ল। আৰু যদি কিবা ডাউট থাকে আপোনালোকে মেকানিক আনি কিনে চাই ল'ব পাৰে, একো ডাউট নাই আমাৰ। আপোনালোকে আনি কিনে হ'লেও চাব পাৰে। আৰু আপোনালোকে পইচা দি ল'বতো চাবই ন, সেইটো আৰু কিয় হেৰি কৰে, চাই ল'ব, একো নাই। এইখন গাড়ী মই এবাৰ 360 ভিডিঅ' এটা দেখাই দি আছোঁ। বহুতেই ধুনীয়া আছে দিয়ক গাড়ীখন। মই এবাৰ 360 ভিডিঅ' এটা দেখাই দি আছোঁ। ষ্টাৰ্টটো বন্ধ কৰি দিওঁ। টায়াৰগিলা চাওক, টায়াৰ পূৰা অ'কে আছে, চেঞ্জ কৰিব নালাগে। ইয়াতে টায়াৰ চাই লওক, বুজিছেনে? এল'ভি লয় এইবিলাক, টায়াৰ চেঞ্জ কৰিব নালাগে। আৰু এইবিলাক গুচাই দিব, এইবিলাক টায়াৰবিলাক বেয়া কৰি দিয়ে। পুৰা অ'কে কণ্ডিশ্যন আছে টায়াৰ। আৰু এইবিলাক যেতিয়া বন্ধ কৰি দিম অট'মেটিক ফুল হৈ যায়, চাব নেকি? দৰ্জা কিবা লক হোৱা নাই চাগে, চাব দেখিছে? চাই লওক এইখন গাড়ী। আৰু এইটো কালাৰ বহুতেই বিচাৰে, আৰু এইটো কালাৰ কি জানেনে, লেতেৰা হ'লেও গম নাপায়। এইটো চিল্কি চিলভাৰ হয়, এইটো কালাৰটো লেতেৰা হ'লেও গম নাপায় মানে। আৰু এইবিলাক চব কোম্পানী ভিতৰত এইবিলাক লাগি আছে, গমেই পায়। ধৰিব পাৰিছেনে? এইটো 1200 চিচিৰ গাড়ী হয়, 5টা মডেল। দেখাই দিলোঁ গাড়ীখন। আৰু যদি কোনোবা ইণ্টাৰেষ্টেড হয় ফোন কৰিব, নাম্বাৰটো দিয়া আছে। গাড়ীখনৰ প্ৰাইচটো ক'লোৱে, 3,15,000। 2015 গাড়ী, 70,000 চলিছে। বাই বাই আজিৰ কাৰণে, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।